আজিৰ ভিডিঅ'ৰ জৰিয়তে আমি এলপি আৰু ইউপি শিক্ষক নিযুক্তিৰ লগত জড়িত এটি বিশেষ খবৰ এইটো ভিডিঅ'ৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিম। তাৰমানে ইতিমধ্যে বিটিচিৰ গভৰ্ণমেণ্টে বা বিটিচিয়ে শিক্ষক নিযুক্তিৰ বাবে এলপি আৰু ইউপিৰ শিক্ষক নিযুক্তিৰ বাবে যি বিজ্ঞাপন পাব্লিছ কৰিলে তাতে এটি বিশেষ পইণ্টৰ ওপৰত কিছু চৰ্চা চলি আছে। সেই বিশেষ পইণ্টৰ ওপৰত আলোচনা কৰিম। প্ৰথমৰ পৰা শেষলৈ ভিডিঅ'টো চাই যাব। তো পইণ্টটো আচলতে কি আছিলে যে পইণ্টটো আছিলে যে যেটো পইণ্টত উল্লেখ কৰা হৈছে প্ৰফেশনাল কোৱালিফিকেশনৰ ক্ষেত্ৰত তাতে উল্লেখ কৰা হৈছে গ্ৰাজুৱেশ্যন অৰ 2 ইয়াৰ ডিপ্লোমা ইন এলিমেণ্টাৰী এডুকেশ্যন। তাৰমানে এলপিৰ ক্ষেত্ৰত আছে কথাটো, ইউপিৰ ক্ষেত্ৰত নাই এই কথাটো। তো এলপিৰ ক্ষেত্ৰত এলপিত যেটো প্ৰফেশনাল কোৱালিফিকেশন দিয়া হৈছে তাতে গ্ৰাজুৱেশ্যন অৰ 2 ইয়াৰ ডিপ্লোমা ইন এলিমেণ্টাৰী এডুকেশ্যন বুলি উল্লেখ কৰা আছে। তো ইয়াতে গ্ৰাজুৱেশ্যন অৰ মানে গ্ৰাজুৱেশ্যন নাইবা 2 ইয়াৰ ডিপ্লোমা বুলি ইয়াত বুজোৱা হৈছে। তো এই বিশেষ পইণ্টটো এনেকুৱাকৈ কৈছে যে আসলতে গ্ৰাজুৱেশ্যন মানে বেচেলৰ ডিগ্ৰী থাকিলে তেখেতৰ 2 ইয়াৰ্স ডিপ্লোমাত নহলেও চলিব নেকি এনেকুৱা ধৰণৰ কথা। তো এবাৰ আহক আমি বুজি লম আসলতে বেচেলৰ ডিগ্ৰী বা গ্ৰাজুৱেশ্যন বুলিলে আমি কি বুজো। আসলতে গ্ৰাজুৱেশ্যন হল বেচেলৰ ডিগ্ৰী বুলি কোৱা হয়, যেটো 3 বা 4 বছৰীয়া কোৰ্স হ'ব লাগে, যেটো আপোনাক ইউনিভাৰ্সিটি বা কোনো কলেজে আপোনাক প্ৰদান কৰিব। তো বন্ধুসকল গ্ৰাজুৱেশ্যনটো হল আসলতে আপোনাৰ স্নাতক ডিগ্ৰী, যেটো স্নাতক ডিগ্ৰীত আপোনাৰ বিএ হ'ব পাৰে, বিএসসি হ'ব পাৰে, বিকম হ'ব পাৰে, নাইবা আপোনাৰ বিএড বা বিএলএডও হ'ব পাৰে। ব্যাচেলর অফ এলিমেন্টারি এডুকেশন যেটো 4 ইয়ার্স কোর্স হয়। তো ব্যাচেলর অফ এলিমেন্টারি এডুকেশন যেটো ইয়াকো গ্রাজুয়েশন কোর্স বুলি ধৰা হয়। আকৌ বিএডটোকো ব্যাচেলর অফ এডুকেশন এটুকো গ্রাজুয়েশন কোর্স বুলি ধৰা হয়। তো বন্ধুসকল নিশ্চয় আপোনালোকে কথাখিনি গম পালে ইয়াত যে গ্রাজুয়েশন অর যি 2 ইয়াৰ ডিপ্লোমা ইন এলিমেন্টারি এডুকেশন আছে ইয়াততো কিন্তু বিএ বিএসসি বিকম এইখিনিৰ কথা নাহে। কিন্তু ইয়াত যেহেতু প্রফেশনাল কোয়ালিফিকেশনৰ ঘৰত এটো দিয়া হৈছে, তাৰ মানে ইয়াত হয়তো বিএড বা বিএলএড এই দুটা বস্তু গ্রাজুয়েশন হিচাপে উল্লেখ কৰিছে। কিন্তু তাৰ ৰাইট সাইডত যদি আমি দেখা পাওঁ মার্কিংৰ ক্ষেত্ৰত যে 5% মার্ক লোৱা হ'ব, তাত কিন্তু বিএডৰ কথা উল্লেখ কৰা হোৱা নাই, তাত বিএলএডৰ কথা উল্লেখ কৰিছে। তাৰ মানে গ্রাজুয়েশন অর 2 ইয়ার ডিপ্লোমা ইন এলিমেন্টারি এডুকেশন এই কথাটোৱে কিন্তু আপোনালোকক উল্লেখ কৰি দিয়া হৈছে যে এই কথাটোৱে বুজোৱা হৈছে যে হয়তো বিএলএড কোর্স যদি থাকে আপুনি এলপিৰ কাৰণে এলিজিবল হ'ব। আমি যোৱা বছৰৰ ইয়াৰ আগত যেটো ৰিক্ৰুটমেন্ট সম্পূৰ্ণ হৈ গল তাতে যদি দেখা পাওঁ তাতে কিন্তু এই গ্রাজুয়েশন অর 2 ইয়ার ডিপ্লোমা ইন এলিমেন্টারি এডুকেশন এই কথাখিনি উল্লেখ নাছিল, জাস্ট 2 ইয়ার ডিপ্লোমা ইন এলিমেন্টারি এডুকেশন বুলি উল্লেখ কৰা আছিল। যেহেতু যোৱা এডভাইসমেন্টত বিটিআৰৰ যেটো এডভাইসমেন্ট আছিল তাতে গ্রাজুয়েশন অর 2 ইয়ার ডিপ্লোমা ইন এলিমেন্টারি এডুকেশন কথাটো উল্লেখ কৰা হোৱা নাছিল, এইবাৰ এই কথাখিনি উল্লেখ কৰিছে। জাস্ট যোৱাবেলি দিয়া আছিল 2 ইয়ার ডিপ্লোমা ইন এলিমেন্টারি এডুকেশন, যাৰ বাবে এই বিসংগতিটো আহিলে। তো বন্ধুসকল নিশ্চয়কৈ আপোনালোকে জানে এলপিৰ ক্ষেত্ৰত গ্রাজুয়েশন কোর্সৰ ভিতৰত আপোনালোকৰ বিএলএডটো ধৰিব পাৰে। আপোনাৰ বিএড কিন্তু এলপিৰ কাৰণে অৰ্থাৎ লয়াৰ প্ৰাইমাৰীৰ কাৰণে গ্ৰহণযোগ্য নহয়। আপাৰ প্ৰাইমাৰী হলে যেটো বিএড আপুনি ধৰিব পাৰিব। ইয়াত গ্রাজুয়েশন অর 2 ইয়ার ডিপ্লোমা ইন এলিমেন্টারি এডুকেশনে বুজাইছে যে গ্রাজুয়েশনৰ পৰিৱৰ্তে গ্রাজুয়েশন বলতে ইয়াতে বুজাইছে বিএলএড বুলি বুজোৱা হৈছে। তো বন্ধুসকল নিশ্চয়কৈ আপোনালোকে কথাখিনি গম পালে আৰু ভিডিঅটো যদি ভাল পায় নিশ্চয় এটি লাইক কৰিব, যিমান পাৰে বন্ধু বান্ধৱলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।